মৰমৰ ছাত্ৰ-ছাত্ৰী 8 নম্বৰ অংকটো চোৱা 8 নম্বৰ অংকটোত a equal 16 b equal -14 c equal 13 হলে তলৰ ধৰ্মবোৰ সত্যাপন কৰা অৰ্থাৎ প্ৰমাণ কৰিব দিছে যদি a এর মান 16 b এর মান -14 আৰু c এর মান 13 হয় তেতিয়া হলে 1 নম্বৰটো চোৱা a into b সমান b into a অৰ্থাৎ এই সমান চিনৰ এইফালে আৰু সমান চিনৰ এইফালে a into b আৰু b into a এই দুইটা সমান বুলি প্ৰমাণ কৰিব লাগে তাৰ মানে সমান চিনৰ এইফালে কোৱা হ'ব বাওপক্ষ আৰু সমান চিনৰ এইফালে কোৱা হ'ব সোপক্ষ তাৰ মানে বাওপক্ষ আৰু সোপক্ষ সমান ইংৰাজীত লেফট হ্যান্ড সাইড এইফালে ৰাইট হ্যান্ড সাইড এইফালে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান বুলি প্ৰমাণ কৰিব লাগে এতিয়া চাও আমি অংকটো এনেকৈ কৰিম চোৱা কেনেকৈ কৰিম প্ৰথমতে কি কৰিবা নাম্বার 1 নম্বৰটো দেই সমাধান প্ৰথম কি লিখবা দিয়া আছে বুলি দিবা কি দিয়া আছে চাই লোৱা কি দিয়া আছে a এর মান দিয়া আছে a equal 16 b equal -14 c equal -13 এতিয়া আমি এই লেফট হ্যান্ড সাইড লম এটাকে left hand side কিমান a into b আমি a ঠাইত কি পাতিম 16 পাতিম a ঠাইত into b ঠাইত কি পাতিম তো b দি আছে -14 তাৰ মানে -14 মাইনাস থকাৰ কাৰণে ব্ৰেকেট দিছো এটা ইহঁতক পূৰণ কৰি দিয়া পূৰণফলটো কিমান হ'ব চাবা 16 আৰু 14 ৰ পূৰণফল হল 6 4 গুণ কিমান 24 6 গুণ 6 6 দুগুণ 18 6 গুণ 6 6 দুগুণ 12 6 3 গুণ 18 6 4 গুণ 24 তাৰ মানে 2 কলিব 4 বহিব 4 গুণ 4 4 2 6 6 গুণ 6 এঘৰ এৰি কিনে পাতিব লাগে 1 গুণ 1 4 6 6 12 1 কলিলে 1 1 2 তাৰ মানে জ্ঞান পালো 224 মাইনাস এ প্লাস কি হ'ব মাইনাস হবে মাইনাস এ প্লাস এ মাইনাস পূৰণ হ'ব আমি লেফট হ্যান্ড সাইড এটু পালো আৰু right hand side কি আছিলে দেখুৱা b into a b এর মান কিমান দিয়া আছে -14 পাতি দিয়া আগত থাকা কাৰণে ব্ৰেকেট নিদিলে হ'ব আৰু এর মান কিমান দিয়া আছে 16 আমি এটো দুটা পূৰণ কৰিছো 14 আৰু 16 পূৰণ কৰি কিমান পাইছিলো 224 224 মাইনাস এ প্লাস এ মাইনাস এতিয়া চোৱা রাইট হ্যান্ড সাইডটো কিমান পাইছো আমি লেফট হ্যান্ড সাইডত -224 আৰু রাইট হ্যান্ড সাইডত কিমান পালো আমি -224 গতিকে দুটা কি হয় সমান এটাকে লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড সমান হল আমি সত্যাপন কৰিলো প্ৰমাণ কৰি দিলো লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড সমান হ'ব এতিয়া আমি 2 নম্বৰটো কৰো 2 নম্বৰটো কি দিছে চোৱা লেফট হ্যান্ড সাইডত আমি তো এটো লিখিবই লাগিব দিয়া আছে বুলি অংক পৰীক্ষাত যেতিয়া প্ৰশ্ন কাকত দিব তেতিয়া তোমালোকে দিয়া আছে লিখি লবা ইংৰাজীত লিখিলে গিভেন বুলি লিখিব পাৰা দিয়া আছে এর মান কিমান দিয়া আছে 16 বি মান কিমান দিয়া আছে -14 হয় কি নহয় সি মান কিমান দিয়া আছে 13 এতিয়া আমাৰ কি কৰিব লাগে লেফট হ্যান্ড সাইড লব লাগে এটাকে লেফট হ্যান্ড সাইড কিমান দিয়া আছে a into b হল ব্ৰেকেটত দিয়া আছে into c হ'ব এটা আমি এটা পূৰণ কৰিম a ঠাইত কিমান পাতিম 16 a to অতৰাই 16 পাই into b মান কিমান -14 into c
13 হ'ব এটা চাবা আমি 16 আৰু 14 কি কৰিম পূৰণ কৰিম 6 গুণ 6 6 দুগুণ 12 6 3 গুণ 6 4 গুণ 24 2 কৰিলে 4 গুণ 4 প্ৰথমতে এইটো কৰিব লাগে 24 পালো 2 কৰিলে 4 গুণ 4 আকৌ এইটো 4 গুণ 4 2 6 মানে যোগ কৰিব লাগিব 4 গুণ 4 5 6 কৰিছিলে যে 6 গুণ 6 1 কৰি 6 গুণ 6 1 গুণ 1 4 6 6 12 যোগ হ'ব যে যোগ কৰিব লাগে 6 6 12 হ'ব তাৰপিছত একে এইটো 1 কৰিছিলে 6 6 12 1 কৰিছিলে 1 1 2 তাৰ মানে আমাৰ কিমান পালো তাৰপিছত আকৌ কিমান পূৰণ হৈ আছে 13 ডাইৰেক্ট কৰি দিয়া একো নহয় 3 4 গুণ 12 1 কৰিলে 3 দুগুণ 6 1 7 3 দুগুণ 6 4 গুণ 4 এঘৰ এৰিব লাগিব 2 গুণ 2 2 গুণ 2 2 7 4 11 1 কৰিব তাৰপিছত কিমান থাকিলে 6 2 8 1 9 2 কিমান হ'ব 2912 মাইনাসে প্লাসে মাইনাস এটা প্লাসে মাইনাসে মাইনাস মাইনাসে প্লাসে মাইনাস তার মানে দুটা প্লাস আছে একটা মাইনাস আছে গতিকে অঙ্কটো মাইনাস হবে আৰু রাইট হ্যান্ড সাইড কিমান দি আছে চোৱা আছে a ইনটু ব্ৰেকেটত bc দিয়া আছে a ইনটু ব্ৰেকেটত কি দিয়া আছে b into c ঠিক আছে b into c minus d পাইছিল minus নহয় দেখে a এর মান কিমান দিয়া আছে a equal 16 পাতি দিয়া b এর মান কিমান দিয়া আছে -14 ব্র্যাকেট উঠাই দিয়া -14 c into c 30 এটা আছে ইহতৰ গুটে কিটা একেই হয় না নহয় একেই আছিল খালি উল্টা পুল্টা হৈ আছে হয় কি নহয় হ'ব গতিকে গুটে কিটা পূৰণ ফল কি পাইছিলো আমি কি পাইছিলো 2912 দেখো মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাসে মাইনাস অঙ্ক মাইনাস এটা দুই ফালে সমান দুটা হয় না লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড প্রমাণ করা হয় দেখিলা যদি কিবা হুদিব লগিয়া থাকে তেতিয়া কমেন্টত হুদিবা দেই 3 নম্বৰটো চোৱা 3 নম্বৰ কি কৰিম আমি 3 নম্বৰটো সমাধানটো প্ৰথম লিখিমেই তাৰপিছত কি লিখিম দিয়া আছে কি দিয়া আছে a মান কিমান দিয়া আছে 16 b -14 c 13 এতেকে কি লিখিম আমি 3 নম্বৰ লেফট হ্যান্ড সাইড কিমান দিয়া আছে a into b plus c হ'ব a into b plus c a এর মান কিমান দিয়া আছে 16 পাতি দিম into b এর মান কিমান দিয়া আছে -14 c এর মান কিমান দিয়া আছে 13 a minus 2 a minus -14 a2 plus 2 plus 13 16 into minus a plus a minus 14 পৰা 13 বিয়োগ হলে কি হ'ব -1 হ'ব এটা আছে 16 এগুণ 16 minus a plus a minus -16 পালো আৰু রাইট হ্যান্ড সাইড কিমান দিছে চাবা a into b plus a into c a into b plus a into c এর মান কিমান দিয়া আছে 16 হয় কি নহয় 16
b ৰ মান কিমান দিয়া আছে ইনটু -14 প্লাস এই প্লাস টু প্লাস a ৰ মান কিমান দিয়া আছে -16 ইনটু c ৰ মান কিমান আছে 13 এতিয়া এই দুটা পূৰণ কৰিব লাগিব 16 আৰু 24 14 4 গুণ 24 2 কৰিলে 4 এগুণ 4 5 6 1 6 গুণ 6 1 এগুণ 1 4 6 6 12 1 কৰিলে 1 1 2 double 2 4 minus a plus a minus হব plus plus 16 আৰু 13 পূৰণ কৰা 16 13 হব 6 3 গুণ 18 1 কলিব 3 গুণ 3 1 4 6 গুণ 6 এঘৰ এৰি পাতিব লাগে 1 গুণ 1 8 6 4 10 1 কলিলে 1 1 2 208 হল এটা সব মাইনাস এ প্লাস এ মাইনাস 224 পৰা 208 বিয়োগ কৰি দিয়া 224 208 সো ইয়াৰ পৰা 1 যাব 14 হ'ব কাৰণ 8 পৰা 4 পৰা 8 বিয়োগ নহয় 14 পৰা 8 গলে 6 ইয়াত থাকিলে 1 1 পৰা 9 16 হ'ব ডাঙৰটো 24 আছিল মাইনাস হ'ব ঠিক আছে this minus 16 this one right hand side left etake left hand side etu paisu সমান right hand side etu paisu ঠিক দুটা সমান হ'ব প্ৰমাণ কৰা হল যদি অংকসমূহ বুজি পাইছা তেতিয়াহলে লাইক এটা কৰি দিবা আৰু কমেন্টত জনাবা কেনে পাইছা দেই সাইন নম্বৰটো চোৱা সমাধান কি লিখিম আমি দিয়া আছে a equal 16 b equal -14 c equal -13 minus নহয় এটাকে লেফট হ্যান্ড সাইড কিমান দি আছে a into b minus c a into b minus c a এর মান কিমান দি আছে 16 এই a ঠাইত 16 পাতিম into b মান কিমান যে b ঠাইত -14 পাতিম 14 দি আছে minus c মান কিমান দি আছে 13 c ঠাইত 13 পাতিম 16 into minus a plus হল 14 আৰু 13 প্লাস হ'ব 14 আৰু 13 কিমান হ'ব যোগ হলে 17 হ'ব 27 4 3 7 একে দুই হ'ব 27 ডাঙৰটো কিমান হৈছে 14 তাৰ আগৰ মাইনাস চিহ্ন আছে মাইনাস চিহ্ন হ'ব এতিয়া দুটা পূৰণ হৈ আছে 27 লগত পূৰণ কৰি দিয়া হল ইয়াতে 6 7 গুণ 42 42 ৰ 2 পঢ়িব 4 পঢ়িব হয় না 6 2 গুণ 12 12 4 কিমান হ'ব 16 7 1 গুণ 7 1 2 গুণ 2 যোগ কৰি দিয়া 2 6 7 13 1 কলিব 2 1 3 1 4 2 1 3 1 4 1 কলিছিলে যে ইমান পালো আমি 4 3 2 মাইনাস এ প্লাস এ মাইনাস এটো পালো এতিয়া আমি আকৌ আৰু রাইট হ্যান্ড সাইড
হ্যান্ড সাইডটো কি আছিল a into b minus a into c a into b minus a into c এর মান কিমান দিয়া আছে 16 এর ঠাই 16 পাটিম into b মান কিমান দিয়া আছে -14 পাটিম মাইনাস এর মান কিমান দিয়া আছে 16 পাটিম b মান কিমান দিয়া আছে -13 পাটিম মাইনাস এ কই পাও হবো এটা c মান c13 চেক করে এইটা এই দুটার পূরণ করা 16 আর 14 এর পূরণ করা 6 4 গুণ 24 2 করলে 4 গুণ 4 2 6 6 গুণ 6 1 গুণ 1 4 6 6 12 1 করলে 1 1 2 224 মাইনাসে প্লাসে মাইনাস এটা 16 আর 13 পূরণ করা হবে 16 13 ইনটু 16 গুণ 18 1 করলে 3 গুণ 3 4 6 গুণ 6 1 গুণ 1 8 4 6 10 1 করলে 1 1 2 208 এতিয়া মাইনাসে প্লাস অঙ্কটো কি হবে যোগ কৰি দিয়ে দুটা বিয়োগৰ থাকিলে মাইনাসে প্লাস অঙ্কটো যোগ কৰিব লাগিব 8 4 12 1 কৰিলে 2 0 2 1 1 কৰিছিল যে 3 2 2 4 কিমান পালো আমি 432 432 ডাঙৰ কোনটো 224 তাৰ আগত মাইনাস চিহ্ন গতিকে মাইনাস এটা চোৱা -432 -432 দুটা সমান নহয় লেফট হ্যান্ড সাইড এটাকে লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড আমি প্রমাণ কৰিলো এইদৰে হ'ব এইদৰে প্ৰমাণ কৰিলো যদি অঙ্কসমূহ বুজি পাইছা তেতিয়াহলে লাইক এটা কৰিবা কমেন্টত জনাবা কেনে পাইছা আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা যাতে তেওঁলোকেও এই সুবিধাখন পায় আৰু কিবা সুধিবলগীয়া থাকিলে কমেন্টত তোমালোকে প্ৰশ্ন কৰিব পাৰা যদি মোৰ লগত সংযোগ হৈ থাকিব বিচাৰা তেনে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ লগত সংযোগ হৈ পৰা তোমালোকৰ পঢ়াৰ জীৱন আনন্দময় হোক সুখময় হোক ইয়াৰে আশাৰে আজিলৈ হ'ব